শব্দ আলোকৰ মায়াৰে উজলি উঠিল বাৰগোপাল গৰখীয়া দৌল থান। এক বৰ্ণিল ইতিহাস সুঁৱৰি শব্দ আলোকৰ মায়াৰে উজলি উঠিল চিৰসেউজ সমন্বয় ক্ষেত্ৰ শ্ৰী শ্ৰী বাৰগোপাল গৰখীয়া থান। কামৰূপ জিলাৰ বাইহাটা চাৰিআলিৰ সমীপৰ বৰপানাৰাস্থিত ঐতিহাসিক তথা মাহাত্ম্যপূৰ্ণ থানখনত পৰম্পৰাগত চলি অহা মাঘী পূৰ্ণিমাৰ সভাখনৰ এইবেলি মহাৰজত জয়ন্তী বৰ্ষ উদযাপন কৰা হয়। পাঁচদিনীয়াকৈ অনুষ্ঠিত কৰা এই মহাৰজত জয়ন্তী বৰ্ষত শনিবাৰে দিনৰ ভাগত বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰাৰ পিছত বাৰগোপাল নামেৰে এখনি স্মৰণিকা উন্মোচন কৰা হয়। ইয়াৰ পিছতেই নিশা কেইবা শতাধিক আৰিয়াৰ আলোকেৰে উজলি উঠিল চিৰসেউজ সমন্বয় ক্ষেত্ৰ শ্ৰী শ্ৰী বাৰগোপাল গৰখীয়া থান। উল্লেখযোগ্য যে আৰিয়া পৰ্যটনৰ এই নৈসৰ্গিক দৃশ্যই মোহিত কৰিলে ভিন্ন প্ৰান্তৰ পৰা অহা ভক্তপ্ৰাণ ৰাইজক। নিউজ ডেস্ক ৰিপৰ্ট ডিজিটেল আছাম লাইভ। এই যিখন স্মৰণিকা উন্মোচন কৰিলোঁ মই ভাল পালোঁ বা মানুহৰ মাজত আৰু কমিটিক উদযাপন কমিটিক মই ধন্যবাদ জনালোঁ। উদযাপন কমিটিয়ে সুন্দৰ সন্মানেৰে মোক স্মৰণিকাখন উন্মোচন কৰিব দিলে। এই সুযোগতে মই সকলোকে উদযাপন কমিটিৰ সভাপতি সম্পাদক সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই স্মৰণিকাখন এই অঞ্চলৰ সকলোৰে ঘৰে ঘৰে যাওক আৰু তাৰ পৰা এটা কিবা বাৰ্তা লওক, জ্ঞান আহৰণ কৰক, সেইটোৱে মই আশা কৰিছোঁ। সভাৰ মহাৰজত জয়ন্তী বৰ্ষৰ আজি আমাৰ দ্বিতীয় দিন, আজি আৰিয়া চলি আছে। এতিয়া বহু হাজাৰ হাজাৰ মানুহে তেখেতসকলৰ মনৰ মানস সিদ্ধিৰ বাবে আৰিয়া প্ৰদান কৰিছে, কিন্তু ব্ৰতত আছে। আৰু ইতিমধ্যে আমাৰ ৰাতিপুৱা ভাগত দিহানাম প্ৰতিযোগিতা হৈ গ'ল, এতিয়া লোকগীত প্ৰতিযোগিতা চলি আছে অলপ আগতে আপোনালোকে জানে, আৰু এতিয়া আৰিয়া চলি আছে। আৰু আৰিয়াৰ পিছতে আমাৰ নৃত্য প্ৰতিযোগিতা চলিব। আৰু এই ঠিক আৰিয়াৰ মাজতে অলপ পিছতে আমাৰ বাৰগোপাল গৰখীয়া এই দৌল সভাৰ মহাৰজত জয়ন্তী বৰ্ষৰ উদযাপনৰ যিখন মুখপত্ৰ স্মৰণিকা বাৰগোপাল আজি আনুষ্ঠানিকভাৱে উন্মোচন কৰা হ'ব। ইতিমধ্যে প্ৰস্তুতি আমাৰ চলি আছে উন্মোচনৰ কাৰণে। আৰু বহুত ধৰ্মপ্ৰাণ ৰাইজে আজি স্বতঃস্ফূৰ্তভাৱে আহি আমাৰ ইয়াত উপস্থিত হৈছে আৰু আৰিয়া প্ৰদানৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে।